এতিয়া সেইকাৰণে আমি মামাকে দিম, মামাই জিকিব, মামাকে লাগে। CM ছাৰৰ নিচিনা আমাৰ মাজত সদায় থাকক। CM ছাৰ ইমান ধুনীয়া কাম কৰিছে। বিহালী সমষ্টিটো বহুত কাম আমাক আগুৱাই লৈ গৈছে। ৰাস্তা ঘাট পদূলি, ঘৰ দুৱাৰ, নামঘৰ মছজিদ সকলোখিনিতে তেখেত আগৰণুৱা হৈ আছে। সেইকাৰণে আমি BJPক ভোট দি জয়যুক্ত কৰিম। অহা 9 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো বিহালী বিধানসভা সমষ্টি, আৰু মোৰ সৈতে উপস্থিত আছে একাংশ মহিলা ভোটাৰ, আৰু তেওঁলোকৰ মনৰ কথা জানিবলৈ যত্ন কৰিম। যিহেতু 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন, তেওঁলোকে কি বিচাৰে, কেনেধৰণৰ চৰকাৰ বিচাৰে, এই বিষয়ে জানিবৰ কাৰণে মই মহিলা ভোটাৰসকলৰ কাষ চাপিছোঁ। বাইদেউ, আপোনাৰ কাষলৈ আহিছোঁ। আপুনি যিহেতু অহা 9 এপ্ৰিলত ভোট গ্ৰহণ হ'ব, কেনেধৰণৰ চৰকাৰ বিচাৰে? আমি ভাল চৰকাৰ বিচাৰোঁ। এই কি বুলি কয়, হিমন্ত বিশ্ব শৰ্মা ছাৰক বিচাৰোঁ। কেলৈ মানে ধৰক আমাক বহুতখিনি উন্নয়ন কৰিছে, আৰু যিখিনি মানে ধৰক উন্নয়ন কৰিবলৈ আছে, তেখেত আহিলে মানে আমাক গোটেইখিনিয়ে উন্নয়ন হ'ব। সেইকাৰণে মানে আমি তেখেতকে বিচাৰিছোঁ। আৰু ভোট মানে এনেও হয়, জিকিবই। জিকাটো আৰু মামাকে আমি জিকাম, কাকো নিজিকাম, মামাকে আমি জিকাম, মামাই জিকিব। আমি মানে ধৰক যিখিনি মানে ধৰক উন্নয়ন পাইছোঁ, আমাৰ ইয়াত মানে হোৱা নাই। প্ৰত্যেক মুহূৰ্ততে মানে চব মহিলাবিলাকক কিমান উন্নয়ন দিছে, সেইখিনি মানে পৃথিৱীৰ মানুহে জানে, গম পাইছে। এতিয়া সেইকাৰণে আমি মামাকে দিম, মামাই জিকিব, মামাকে লাগে। কি ক'ব বাইদেউ, কেনেধৰণৰ চৰকাৰ বিচাৰে? আমি তো শান্তি বিচাৰোঁ। আমাৰ শান্তি যোনটো চৰকাৰ আছিলে, আমাৰ আগাৰপাৰাই চৰকাৰ সেইটো আছে, আমাৰ সেইটো চৰকাৰ লাগে। আৰু বহুত আমাক সুবিধা দিছে মহিলাকেইটাক, আৰু সব অঞ্চলত সব ভাল কৰিছে। সেইটো কাৰণে মানে আমি এইটো চৰকাৰ বিচাৰিছোঁ। আৰু লাষ্টত আমি হেমন্ত ছাৰকে আমি বিচাৰিছোঁ। ভাল, সেইটো কাৰণে আমি সেই ছাৰকে বিচাৰিম, আৰু বেলেগ নিবিচাৰোঁ। কি ক'ব বাইদেউ, অহা 9 এপ্ৰিলত যিহেতু ভোট গ্ৰহণ, কি বিচাৰে? আমি বিচাৰোঁ CM ছাৰৰ নিচিনা আমাৰ মাজত সদায় থাকক। CM ছাৰ ইমান ধুনীয়া কাম কৰিছে। বিহালী সমষ্টিটো বহুত কাম আমাক আগুৱাই লৈ গৈছে। ৰাস্তা ঘাট পদূলি, ঘৰ দুৱাৰ, নামঘৰ মছজিদ সকলোখিনিতে তেখেত আগৰণুৱা হৈ আছে। সেইকাৰণে আমি BJPক ভোট দি জয়যুক্ত কৰিম। আমাৰ দৃঢ় বিশ্বাস, আমাৰ বিহালী সমষ্টিত আমি ছাৰকে আগুৱাই লৈ যাম। তাৰ কাৰণেই আমি সকলো প্ৰতিজ্ঞাবদ্ধ হৈ ৰৈছোঁ। মহিলা স্বাৱলম্বীৰ ক্ষেত্ৰত এই চৰকাৰখনে কেনেধৰণে কাম কৰিছে? বহুত কাম কৰিছে চৰকাৰে। মহিলাক বহুত কিবা কিবি আগবঢ়াইছে বুলি কওঁতে আপোনালোকে জানে সকলো কি আগবঢ়াইছে, ক'লেতো শেষ নহ'ব, সীমা নাইকিয়া হ'ব। ইমানেই কৰিছে, অৰুণোদয়ৰ পৰা ধৰি, ঘৰৰ পৰা ধৰি, ৰাস্তা পদূলিৰ পৰা ধৰি, আপোনাৰ নিযুত মইনা আঁচনি দিছে। এইবিলাক সকলোখিনিয়েই আমাক আগবঢ়াই লৈ গৈছে। ছাৰৰ উৎসাহত আমি ৰ'দে বৰষুণে আহি আমি BJPক সকলোকে, BJPৰ মিটিং যিমানেই য'ত নহওক, আমি সকলোতে উপস্থিত হৈছোঁ, আৰু সদায়ে আমি উপস্থিত হৈ থাকিম, আৰু সদায়ে আমি ছাৰৰ ফৰত আমি আগুৱাই যাম। কি ক'ব বাইদেউ, আপুনিও এগৰাকী মহিলা ভোটাৰ, কি বিচাৰে, কেনেধৰণৰ চৰকাৰ বিচাৰে? আমি হিমন্ত ছাৰৰ নিচিনাই চৰকাৰ বিচাৰোঁ। ক'বলৈ ভাষা নাই মানে। ছাৰে যিমানখিনি আগবাঢ়ি লৈ গৈছে, গাঁৱে ভূঞে ৰাস্তা পদূলি, আঁচনিটো অভাৱেই নাই। মহিলাৰ ক্ষেত্ৰত স্বাৱলম্বিতাৰ মহিলাৰ বাবে চৰকাৰে কেনেদৰে পদক্ষেপ লৈছে, কি ক'ব? চৰকাৰে চবেই বহুত কৰিছে, বহুত। মই এইবাৰ নতুনকৈ অৰুণোদয় মই নিজেও পাইছোঁ। তাৰ কাৰণে বহুত বহুত ধন্যবাদ ছাৰলৈ। আগন্তুক এতিয়া আমাৰ গাঁওখনততো প্ৰায়ভাগ মহিলাই পায় অৰুণোদয়, যিহেতু 2-1 বাকী আছে, এইখিনিকো দিব। আপোনাৰ কাষলৈ আহিছোঁ, আপুনিও যিহেতু মহিলা ভোটাৰ, কি ক'ব, কি প্ৰত্যাশা, কেনে আশা, কেনেধৰণৰ চৰকাৰ বিচাৰে?
আশা মানে যথেষ্ট আমাৰ মানে আশা আছেও, আশা আমাৰ বহুত পূৰণো হৈছে যিমানখিনি হ'ব আছে। বিশেষকৈ আমাৰ মহিলা উদ্যমিতা আঁচনি, সেই উদ্যমিতা আঁচনিটোৰ পৰা মানে আমাৰ মহিলাখিনি বহুত উন্নতি কৰিছে। প্ৰত্যেকে কিবা কিবি এটা কাম কৰিবলৈ পাইছে। সেই 10,000 টকা লৈ পেলাই যথেষ্টখিনি মহিলাই মানে ঘৰত গৰু ছাগলী পুহি বা দোকান বজাৰ কৰি পেলাই বহুখিনি আমাৰ মহিলাখিনি বিশেষকৈ উন্নতি হৈছে। আৰু 25,000 পাব বুলি আশা কৰিছে। আৰু কিমান কোনোবাই সৰু সৰু ব্যৱসায় কৰিছে, অকণমান বহল কৰিব ব্যৱসায়, সেইখিনি পাইছে। অৰুণোদয় আৰু ৰাস্তা ঘাট আমাৰ বিশেষকৈ সেয়া হৈছে। আমাৰ বিশেষকৈ ৰেচনৰ কথা কৈছোঁ, ৰেচনৰ চাউলৰ পৰা দাইল, নিমখ, চেনি এইখিনিও আমি বহুত সুলভ মূল্যত পাইছোঁ। বহুতখিনি উন্নতি বিচাৰিছোঁ আৰু এইখন চৰকাৰ হ'লে আৰু আমাৰ উন্নতি হ'ব বুলি আশা আছে। আমি মানে বহুত মানে সুৰক্ষিত হ'ম বুলিও বহুত মানে ভাবিছোঁ আৰু স্বাৱলম্বীও হ'ম আমি এই চৰকাৰৰ পৰা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আছিল বিহালী বিধানসভা সমষ্টিৰ বৰগাঁৱৰ একাংশ মহিলা ভোটাৰ। তেওঁলোকে ইতিমধ্যে নিউজ লাইভৰ আগত ব্যক্ত কৰিছে যে তেওঁলোকে উন্নয়নৰ পক্ষত ভোট দিব। তেওঁলোকে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মহিলা স্বাৱলম্বিতাৰ কাৰণে যি পদক্ষেপ লৈছে সেই পক্ষে গৈ তেওঁলোকে নিজৰ ভোটদান সাব্যস্ত কৰিব বুলি ইতিমধ্যে নিউজ লাইভৰ আগত ব্যক্ত কৰিছে।